নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বাকী আৰু ফাঁকিৰে চৰকাৰ চলাইছে হিমন্ত এণ্ড কোম্পানীয়ে। ক্ষুদ্ৰ ঠিকাদাৰৰ ৭,০০০ কোটি টকা অনাদায় মুখ্যমন্ত্ৰী অধীনস্থ লোক নিৰ্মাণ বিভাগৰ। পৰৱৰ্তী খবৰ, এপেক্স বেংকত সংঘটিত অনিয়মৰ তদন্তৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সুচল আৰু যান-জঁটমুক্ত যাতায়াতৰ বাবে অসমত এখনকৈ উৰণ সেতু নিৰ্মাণ কৰি গৈছে। অসমৰ সম উন্নয়নৰ হেতু ৰাজ্যজুৰি ১,০০০খন উৰণ সেতু নিৰ্মাণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, যাতে জনসাধাৰণে অতি সুচলভাৱে কম সময়ৰ ভিতৰতেই তেওঁলোকৰ গন্তব্যস্থান পাব পাৰে। আজি নগাঁও জিলাৰ কামপুৰৰ এখন উৰণ সেতু জনসাধাৰণৰ বাবে মুকলি কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহু বছৰৰ আশা আকাংক্ষা পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামপুৰবাসীৰ বহু বছৰীয়া পুৰণি সপোন বাস্তৱত ৰূপায়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, এপেক্স বেংকত সংঘটিত বিত্তীয় অনিয়ম কাৰ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছে। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাটোৰ তদন্ত কৰা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। আন এটা খবৰ, অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কংগ্ৰেছৰ দিনত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী হৈ থাকোঁতে কিয় একো নকলে? বৰ্তমান বিজেপি শাসনত থাকিও কি কৰিছে অবৈধ বিদেশীৰ ক্ষেত্ৰত? মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই উভতি ধৰিলে কংগ্ৰেছ নেতা আব্দুল খালেকে। আব্দুল খালেকে কৈছে যে যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল অসম চুক্তি ৰূপায়ণ মন্ত্ৰী। অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পুনৰ এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। গুৱাহাটীমুখী কামাখ্যা এক্সপ্ৰেছৰ 11টা ডবা লাইনচ্যুত হৈছে। বন্ধ হৈ পৰিছে ৰেল সেৱা। অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ লাইনচ্যুত হৈছে। উৰিষ্যাত সংঘটিত হৈছে আন এক ৰেল দুৰ্ঘটনা। দেওবাৰে SMVT বেংগালুৰু কামাখ্যা এক্সপ্ৰেছৰ একাধিক ডবা লাইনচ্যুত হৈছে। বেংগালুৰুৰ পৰা কামাখ্যালৈ আহি থকা ৰেলখনে উৰিষ্যাৰ কটক ষ্টেচনৰ পৰা ওলাই অহাৰ পাছত মংগলীৰ সমীপত এই দুৰ্ঘটনাত পতিত হয়। এতিয়ালৈকে কমেও 11টা ডবা লাইনচ্যুত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে হতাহতৰ কোনো নিশ্চিত খবৰ এতিয়ালৈকে পোৱা নাই। বৰ্তমান এই পথত ৰেল সেৱা ব্যাহত হোৱাৰ খবৰ পোৱা গৈছে। ভাল খবৰ এইটোৱেই যে ৰেলখন লাহে লাহে চলি থকাৰ বাবেই এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে। পৰৱৰ্তী খবৰ, 12জন সদস্যৰে আৰম্ভ হৈ বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন হোৱালৈ RSSৰ বৰ্ণিল অবিৰত যাত্ৰা। এটা সৰু কোঠাত কেৱল মাত্ৰ 12জন লোকেৰে আৰম্ভ হোৱা এটা সংগঠন, যি সংগঠনে হাজাৰ ঘাট প্ৰতিঘাত পাৰ কৰি ভৰি দিলে 100 বছৰত। 1925 চনৰ বিজয়ী দশমীৰ দিনটোত মহাৰাষ্ট্ৰত জন্ম লাভ কৰিছিল সোঁপন্থী হিন্দু ৰাষ্ট্ৰবাদী অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এতিয়া বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ হিন্দু লোকসকলক একত্ৰিত কৰা এই সংগঠনটো সম্প্ৰীতি দেশৰ ৰাজনীতিৰ পৰা সামাজিক স্থিতিলৈ সকলোতে শিপাই আছে। চন 1907 পশ্চিমবংগত স্বাধীনতাৰ সেনানীসকলে অনুশীলন সমিতি নামৰ এটা সংগঠনৰ জন্ম দিছিল। সেই সময়ত নাগপুৰৰ কেশৱৰাম বলোৰাম হেডগেৱাৰ নামৰ এজন স্বাধীনতা সংগ্ৰামীয়ে এই সংগঠনত যোগদান কৰিছিল। আন এটা খবৰ, মোদী চৰকাৰৰ বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ প্ৰয়োজন। 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ 6.5% হ'ব। UI ইকনমি
ৱাচৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। অৱশ্যে প্ৰতিবেদনখনত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে এই বৃদ্ধি যথেষ্ট নহয় বুলি উল্লেখ কৰিছে। ইয়াৰ বাবে মোদী চৰকাৰে নতুন অৰ্থনৈতিক নীতি গঢ়িব লাগিব বুলি মত প্ৰকাশ কৰিছে সংস্থাটোৱে। UI ইকনমি ৱাটছৰ মতে GDP বৃদ্ধি 6.5% হ'লেও বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে GDPৰ হাৰ ইয়াতকৈ অধিক বৃদ্ধিৰ প্ৰয়োজন। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি 2027ৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি আৰু 2047ৰ ভিতৰত বিকশিত দেশ কৰাৰ মোদী চৰকাৰৰ যি লক্ষ্য সেই হাৰত বৃদ্ধি হ'লে সেয়া সম্ভৱ নহয়। পৰৱৰ্তী খবৰ, এপেক্স বেংকৰ দুৰ্নীতিৰ প্ৰসংগত চৰকাৰ আৰু দলে মাত নামাতি এগৰাকী সাংবাদিকৰ জীৱনকেন্দ্ৰিক তথ্যৰে বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰিছে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, চৰকাৰৰ কঠোৰ নিৰ্দেশনা, ৰাম নৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব মাছ মাংসৰ দোকান। চৈত্ৰ নৱৰাত্ৰি আৰু ৰাম নৱমী উপলক্ষে উত্তৰ প্ৰদেশ চৰকাৰে মাছ মাংস বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰিৰ 9 দিন আৰু 17 এপ্ৰিলৰ পৰা ৰাম নৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। চৰকাৰৰ নীতি নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে যে নৱৰাত্ৰিৰ সময়ত কোনো ধৰ্মীয় স্থানৰ পৰা 500 মিটাৰৰ ভিতৰত মাংসৰ দোকান খোলা ৰাখিব নোৱাৰিব। মাছ আৰু মাংস কেৱল কিছুমান চৰ্ততহে অনুজ্ঞাপত্ৰ থকা দোকানত বিক্ৰী কৰিব পাৰিব, কিন্তু ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিব। আনহাতে ৰাম নৱমীৰ দিনা সমগ্ৰ উত্তৰ প্ৰদেশত মাছ মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। আন এটা খবৰ, শান্তি নোবেল বঁটাৰ বাবে মনোনীত হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰান খানক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। এই মনোনয়ন তেওঁৰ কাৰ্যকালত মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত কৰা কামৰ স্বীকৃতি ৰূপে দিয়া হৈছে। এই তথ্য প্ৰকাশ কৰিছে তুৰ্কীৰ সংবাদ মাধ্যম আনাদুলুৱে। পৰৱৰ্তী খবৰ, ৰাজপথত নামাজ পঢ়িলে বাতিল হ'ব পাৰপত্ৰ অনুজ্ঞাপত্ৰ। কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। উদযাপন কৰা হ'ব পবিত্ৰ ঈদ, কিন্তু ঈদৰ পূৰ্বে প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। আৰক্ষী প্ৰশাসনে সকীয়াই দিছে যে ঈদৰ সময়ত ৰাজপথত নামাজ পঢ়িলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল ইমানেই নহয়, তেওঁলোকৰ পাৰপত্ৰ আৰু অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰা হ'ব পাৰে। মিৰাটৰ আৰক্ষী অধীক্ষক আয়ুষ বিক্ৰম সিঙে সদৰি কৰিছে যে ঈদৰ নামাজ স্থানীয় মছজিদ বা নিৰ্ধাৰিত ঈদগাহত কৰিব লাগিব। যদিহে কোনোৱে ৰাজপথত নামাজ পঢ়ে তেন্তে সেয়া আইনমতে দণ্ডনীয় বুলি গণ্য কৰা হ'ব। উল্লেখযোগ্য যে আইন শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি এনে আগতীয়া সতৰ্কমূলক ব্যৱস্থা হাতত লোৱা হৈছে।